নমস্কাৰ। যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৰু সিন্ডিকেটৰ বিৰুদ্ধে সবল ভূমিকা লৈ আহিছে, সেই সময়ত অসমৰ এক বিশেষ অঞ্চলত গৰু সিন্ডিকেটে চলাইছে অৰাজকতা। আমি বৰ্তমান উপস্থিত আছোঁ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত এটা সীমামূৰীয়া অঞ্চল, এয়া মেঘালয় সীমান্তৰ অঞ্চলত আমি উপস্থিত আছোঁ। এয়া হ'ল মাটাইখাৰ অঞ্চল, জিমিৰিগাঁও। এই জিমিৰিগাঁও মাটাইখাৰ অঞ্চলত আমি উপস্থিত আছোঁ আৰু এই পথেৰে মই অতীতক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই পথেৰে সৰবৰাহ হৈ আহিছে গৰু, যি চোৰাং গৰুৰ বেহা চলি পিছে বুলি আজি বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত চৰ্চা চলি আহিছে। এইটো অঞ্চলেৰে এই পথেৰে নিতৌ গৰু সৰবৰাহ হৈ আহিছে। আমি আজি ইয়াতে উপস্থিত হৈছোঁহি আৰু আপোনালোকক আমি এই পথৰ অৱস্থা দেখুৱাবলৈ বিচাৰিছোঁ। এই পথেৰে নিশা, গভীৰ নিশা অতি সংগোপনে এই পথেৰে গৰু সৰবৰাহ হৈ আহিছে। জানিব পৰা মতে দক্ষিণ কামৰূপৰ বকো, ছয়গাঁও আদিকে কৰি এই অঞ্চলটোৰ মাজেৰে গৰু আহি আমাৰ এই পথৰ মাজেদি গৈ মেঘালয়লৈ যায় বুলি আমি গম পাইছোঁ আৰু তাৰ অনুসন্ধান কৰিব আমি আজি এই অঞ্চলত উপস্থিত আছোঁ। আমাৰ লগত উপস্থিত আছে এই সিন্ডিকেটৰ সন্দৰ্ভত বিভিন্ন সময়ত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ পোষ্ট লিখি অহা কেইগৰাকীমান ব্যক্তি। আমি তেখেতসকলৰ পৰা আমি জানিব বিচাৰোঁ, যিহেতুকে বিগত সময়ছোৱাত আপোনালোকে সামাজিক মাধ্যমত গৰু সিন্ডিকেটৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ পোষ্ট লিখি আহিছে, এই সন্দৰ্ভত আপুনি কি ক'ব? চাওক, আপোনালোকে জানেই যে আজি আমাৰ গৰু হ'ল আমাৰ গৌমাতা। আমি গৌমাতা হিচাপে ব্যৱহাৰ কৰোঁ। এই গৌমাতাক বৰ্তমান এনেকুৱা দাবী উঠিছে যে ৰাষ্ট্ৰীয় প্ৰাণী হিচাপে ঘোষণা কৰিবলৈ এটা দাবী আহিছে আৰু সেই সময়তে আমাৰ এই অঞ্চলেদি আমাৰ পলাশবাৰী সমষ্টিৰ এই যি মাটাইখাৰ, উমশ্ৰু এইফালেদি আমাৰ যিবিলাক চোৰাং গৰু সৰবৰাহ হয়, এই গৰুবিলাক বিভিন্ন অঞ্চলৰ পৰা আনে। বকো, ছয়গাঁও, আপোনাৰ গৰৈমাৰী, নগৰবেৰা, চন্তলি, এইবিলাকৰ পৰা বজাৰৰ গৰু আৰু কিছুমান চোৰাং গৰু, সেই চোৰাং গৰুবিলাক সৰু সৰু গাড়ীৰে আনি ইয়াতে আবদ্ধ কৰি লৈ ইয়াতে মানে একগোট কৰি পেলাই এখন ডাঙৰ গাড়ীৰে কেনেকুৱাকৈ মানে বাংলাদেশলৈ, মেঘালয় হৈ এই উমশ্ৰুৰ এইফালে দিয়ে মেঘালয় হৈ বাংলাদেশলৈ চালান দিয়ে। আৰু এই গৰুবিলাকক আপোনাৰ কেনেকুৱাকৈ মানে বান্ধি খুচি সানি কেনেকুৱাকৈ ব্যৱহাৰ কৰে। আমি গৌমাতাৰ এই অৱস্থাটো দেখি আমি আমি কেতিয়াবা ভাগি পৰোঁ। কাৰণ আমি প্ৰতিদিনে আমি গৌমাতাক পূজা কৰোঁ। আমি প্ৰতিটো বিহুত বা আমাৰ যিকোনো অনুষ্ঠানত আমি গৌমাতাক পূজা কৰোঁ আৰু সেই গৌমাতাৰ অৱস্থা দেখি আমি আজি ভীষণ মানে আমি লজ্জিত অনুভৱ কৰোঁ। এইখিনিতে মই আনখন স্ক্ৰীণত কিদৰে অতি নিৰ্মমভাৱে গৰুসমূহক বান্ধি এখন গাড়ীত নিয়া হৈছে আমি আনখন স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ মাজত আন এগৰাকী আমাৰ ব্যক্তি আছে উপস্থিত, তেওঁৰ মুখেৰে আমি জানিব বিচাৰিম। যিহেতুকে আমি প্ৰায়ভাগ সময় দেখিছোঁ সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক, আপুনি গৰুৰ ওপৰত যি অত্যাচাৰ চলিছে, যি সিন্ডিকেট চলিছে, এই সন্দৰ্ভত আপুনি বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰি আহিছে, আপুনি কি ক'ব? হয়, যিটো সময়ত সমগ্ৰ ভাৰতবৰ্ষতে গৌ সুৰক্ষাৰ প্ৰতি এটি চৰ্চা হৈ আছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও বাৰম্বাৰ কৈছে যে অসমত কোনো পধ্যে গৌ সিন্ডিকেট নচলিব, গৌ সুৰক্ষা দিয়া হ'ব। আৰু আমি দেখোঁ বা জানিব পাওঁ আমাৰ এই অঞ্চলৰে দক্ষিণ কামৰূপৰে ছয়গাঁও, বকো, গৰৈমাৰী, চন্তলি এইবিলাকৰ পৰা গৰু, চোৰাং গৰুৱে হওক বা বজাৰৰ গৰুৱে সেইবিলাক আনি এইটো পথেৰে জিমিৰিগাঁও হয়, এইটো বাগান লোহাৰঘাট জিমিৰিগাঁও হয়, যিহেতু এইখন গাঁও মেঘালয় সীমাৱৰ্তী, এই মেঘালয়লৈ গৈ এইবিলাক গৰু আমাৰ বাংলাদেশলৈ ৰপ্তানি হৈ আছে। আৰু অতি দুখজনক, লজ্জাজনক, দুখ পাইছোঁ এজন সনাতন সংস্কৃতিক বিশ্বাস কৰা মানুহ হিচাপে যে গৰুবোৰক অতি নিৰ্মমভাৱে মুখত ভৰিত বান্ধি সানি খুচি পাণ জপা দি সেইবিলাক গৰু আপোনাৰ মেঘালয় হৈ বাংলাদেশ ছাপ্লাই দি আছে। তো ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী মহোদয়ক কাতৰে কৰজৰে অনুৰোধ জনাইছোঁ যে এই বৃহৎ চক্ৰটো কোন, এই বৃহৎ চক্ৰ জড়িত হৈ আছে, তেখেতসকলক অতি সোনকালে কৰায়ত্ব কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগে। হয়, যি সময়ত গৃহ বিভাগৰ দায়িত্বত আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সেই সময়ত কিন্তু একাংশ, মই পুনৰাই কৈছোঁ, গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বিভাগ আছে সেই বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি এই পথেৰে পুনৰ মই দেখুৱাবলৈ অনুৰোধ, এই পথেৰে দৈনিক সৰবৰাহ হৈ আছে গৰুৰ চোৰাং বেহা।
কেনেকৈ সম্ভৱ হৈছে? নিশ্চয় ইয়াৰ অন্তৰত কোনোবা ডাঙৰ ৰাজনৈতিক নেতাৰ আশীষ থাকিব লাগিব। মই পুনৰ কৈছোঁ যে এই পথেৰে অসম মেঘালয় সীমান্ত হৈ বাংলাদেশলৈ সৰবৰাহ হৈ আহিছে গৰু চোৰাং বেহা। আমি আহি ইয়াত উপস্থিত হৈছোঁহি আৰু এয়া হ'ল অসম মেঘালয় সীমান্তৰ গৰু চোৰাং বেহাৰ এটা পথ, যিটো পথৰ মাধ্যমেৰে বিগত কেইবা মাহ ধৰি, প্ৰায় বছৰ ধৰি এই পথেৰে গৰু সৰবৰাহ হৈ আহিছে। আমি অসম আৰক্ষীক আমি আহ্বান জনাইছোঁ, আপোনালোকে গৰুৰ যি চিণ্ডিকেট চলিছে দক্ষিণ কামৰূপত, যি দক্ষিণ কামৰূপৰ মাজেৰে বৰ্তমান সৰবৰাহ হৈ আহিছে গৰুৰ চিণ্ডিকেট, যি গৰু সৰবৰাহ হৈছে বাংলাদেশলৈ, এই পথেৰ যি ব্যৱস্থা লৈছে, যি পথৰ তেওঁলোক বাছনি কৰিছে, এই পথৰ ওপৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। এয়া হ'ল বৰ্তমানৰ যি পথ, যি পথৰ মাধ্যমেৰে সম্পূৰ্ণ এটা চোৰাং এটা ব্যৱস্থা চলিছে, সেই পথৰ বিষয়ে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু একমাত্ৰ আমি প্ৰাতঃটাইমে আহি ইয়াতে উপস্থিত হৈছোঁহি আৰু আমি ইয়াতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিদৰে এই পথেৰে গৰু সৰবৰাহ হৈছে। আৰু আনখন স্ক্ৰীণত অতি নিৰ্মমভাৱে যি চিণ্ডিকেট চক্ৰ আছে, তেওঁলোকে কিদৰে গৰুসমূহ বান্ধি এখন ট্ৰাকৰ মাধ্যমেৰে লৈ গৈ থাকে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখিনিতে উল্লেখ কৰিব লাগিব, এই চিণ্ডিকেট চক্ৰটোৰ লগত বহু ব্যক্তি জড়িত হৈ আছে, বিভিন্ন ধৰণৰ বিভিন্ন পৰ্যায়ৰ ব্যক্তি জড়িত হৈছে, আনহাতে ৰাজনৈতিক নেতাও জড়িত হৈ আছে। সেই অনুৰোধ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি অতি শীঘ্ৰে এটা উচিত তদন্ত কৰিব লাগে আৰু এই চক্ৰক বন্ধ কৰিব লাগে। যি সময়ত পলাশবাৰী সমষ্টিত এগৰাকী বিজেপি বিধায়ক আছে, যি সময়ত বিজেপি চৰকাৰখনে গো সুৰক্ষা আইনৰ কথা কৈ আহিছে, এই সময়ত আপুনি বিধায়ক ডাঙৰীয়ালৈ কি আহ্বান জনাব? চাওক, আমাৰ বিধায়ক ডাঙৰীয়ালৈ এটাই অনুৰোধ, আৰু আমি মাজে মাজে আমি কথাও পাতি থাকোঁ এই ক্ষেত্ৰত, যে আমি মাজে মাজে কওঁ যে এই গৰু চিণ্ডিকেটটো বন্ধ কৰিব লাগে। আৰক্ষীৰ দ্বাৰা প্ৰেছাৰ কৰিয়ে হওক বা ওপৰৰ পৰা প্ৰেছাৰ কৰিয়ে হওক, এই উৎখাতটো বন্ধ কৰাৰ বাবে আমি বহুবাৰ অনুৰোধ জনাইছোঁ। আৰু আজি পুনৰ এই সংবাদ মাধ্যমেৰে জনাইছোঁ পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া দেৱক, এই ক্ষেত্ৰত এই গৌ চিণ্ডিকেটৰ এই গৌ ধনৰ যিটো সৰবৰাহ, এই সৰবৰাহটো বন্ধ কৰাৰ কাৰণে আমাৰ বিধায়ক মহোদয়ে যথেষ্টখিনি আগবাঢ়ি আমাৰ প্ৰশাসনৰ লগত সহযোগ কৰি এই ৰেকেটটো সম্পূৰ্ণৰূপে নিশেষ কৰিব লাগে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।